আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি ইয়াৰ বাবে ইতিমধ্যে এনডিএ তৰফৰ পৰা জয়ন্ত বসুমতাৰী ডাঙৰীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ'ল আৰু আমাৰ দলীয়ভাৱে যেটো প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আজি ভাল খবৰটো হ'ল আমাৰ তুৰিবাৰী সমষ্টি বিজনী ইয়াৰ অন্তৰ্গত সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ ইউপিপি দলক যোগদান কৰিবলৈ আহিছে আনুষ্ঠানিকভাৱে আমি আজি তেওঁলোকক আদৰি লৈছো আৰু তেওঁলোকে ইতিমধ্যে বুজি পাইছে যে বিগত সময়ছোৱাত বিপিএফৰ যেটো অপশাসন তেওঁলোকৰ দুৰ্নীতি দাদাগিৰি এই কথাখিনি ৰাইজে বুজি পাইছে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতাৰ বিটিসি সুন্দৰ এটা পৰিৱেশত আমাৰ চৰকাৰখন চলাই আছে উন্নতি হৈ আছে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাল এটা চৰকাৰ আমি পাবলৈ সক্ষম হৈছো চুকে কোণে সকলোকে যত্ন লৈ পেলাই কাম কৰা হৈছে তো মানুহে আকৰ্ষিত হৈছে যে আমাৰ মিত্ৰ দলৰ চৰকাৰখন বিটিসি চৰকাৰখনৰ কাম কাজ মানুহে ভাল পাইছে অসম চৰকাৰখনৰ মানুহে ভাল পাইছে ভাৰত চৰকাৰখনে মানুহে ভাল পাইছে তো গতিকে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে আৰু আমাৰ বিটিসি চৰকাৰ অসম চৰকাৰ ভাল চৰকাৰক সহায় কৰিবলৈ আহিছে আজি ইউপিপিএল দলত যোগদান কৰিছে খুব ভাল লাগিছে মই তেওঁলোকক আদৰি জনাইছো আৰু আমি কথা দিছো যে আমি ভাল পৰিৱেশত আপোনালোকে সঠিক সিদ্ধান্ত লৈছে সকলোকে মিলা প্ৰীতিৰে একবদ্ধৰে একসংহতি বজাই ৰাখি সমমৰ্যাদা সমন্বয় কৰাৰ কাৰণে আমি দায়বদ্ধতাৰে কাম কৰিম গতিকে এই কথাখিনি আমি ৰাইজক কৈছো এইটো হাগ্ৰামাৰ দাবীহে আপোনালোকে চাওকচোন যোৱা বিটিসি নিৰ্বাচনত হাগ্ৰামে 17টা জিকিছিল 17টাৰ পৰা মাইনাছ হৈ পেলাই আজি 10টাত আছে এমচিএলএ হয় না নহয় গতিকে তাতো ডাউন লাইন তেখেতৰ পৰিৱেশটো হ'ল ডাউন লাইনত গৈ আছে ইউপিপিএল হ'ল আপাৰ আমি ওপৰলৈ গৈ আছো গতিকে হাগ্ৰামা মহিলাৰ যেটো দাবী সেইটো দাবীয়ে হৈ থাকিব এইটো পূৰণ নহয় কেতিয়াও আৰু বিপিএফ কেতিয়াও নাহে মানুহে এই অঞ্চলত শান্তি বিচাৰিছে উন্নয়ন বিচাৰিছে ভাল শাসন বিচাৰিছে ভাল পৰিৱেশ বিচাৰিছে 15টা বছৰ ৰাইজে মৰম দিছিল তেওঁলোকক কিন্তু তেওঁলোকে ৰাইজৰ মৰমটো আকলি ল'ব নোৱাৰিলে গতিকে ৰাইজেতো তেনেকৈ নহয় ৰাইজৰ হাততহে তো গতিকে দাবী কৰিলেতো নহ'ব ৰাইজে মৰম কৰিব লাগিব না তো গতিকে আজিৰ তাৰিখত ৰাইজে বিপিএফক মৰম নকৰে ইতিমধ্যে ইউপিপিএল নেতৃত্বত যেটো বিটিসি চৰকাৰ আছে বিটিসি চৰকাৰক সহায় কৰিবলৈ আহিছে গতিকে আমি 100% আমি আশাবাদী নহয় আমি নিশ্চিত হৈ আছো যে অগাহগত যেটো 7 তাৰিখে হ'বলগীয়া আমাৰ যেটো নিৰ্বাচন ইয়াত আমি জিকি যাম আজিৰ তাৰিখত মানুহে বড়ো চিন্তা নকৰে দাঙ্গা হাঙ্গামা ভাল সেইটো নিবিচাৰে তো গতিকে সুন্দৰ এটা পৰিৱেশত আমি সমাজখন পাবলৈ গৈ আছো সেইটো ৰাইজে আকলি লয় তেখেতে দেখা নাই নহয় ইউপিপিএল সমাজত তেখেতে দেখা নাই ইয়াত যে বিপিএফৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত চৰকাৰ চলাই আছে সেইটো দেখা নাই নহয় জানো আৰু আমাৰ কথাটো তেনেকুৱা নহয় যদি প্ৰয়োজন হয় আমি তেল ল'ম ট্ৰেক্টৰ যদি কোনোবা যদি দৰকাৰ হয় ট্ৰেক্টৰে হাল বই দিব নহয় আমাৰটো হ'ল একসংহতি সমন্বয় আমি সবৰ পৰা মৰম ল'ম সবকে আমি মৰম দিম সেইটো হ'ল আমাৰ নীতি গতিকে তেওঁলোকে কোৱা কথাখিনি এইবিলাক ৰাইজে বুজি পায় তো গতিকে দুৰ্গাদাস ডাঙৰীয়া তেখেতে যে জিকিব না নিকিব আমি সব জানে ৰাইজে ওদালগুৰিত দৰং ওদালগুৰিত কিটো সমস্যা আৰু যেটো মানে কি সমষ্টি এই সমষ্টি কেতিয়াও বিপিএফে জিকা নাছিল আগতে দিছিল তেওঁলোকে এইবাৰো নিজিকে আমি জানো আমাৰটো নীতি একেবাৰে স্পষ্ট দৰং ওদালগুৰি আমি পদমফুলৰ ভোট দিম ইউপিপিএল আমাৰ সমৰ্থকসকলে এজিপি সমৰ্থকসকলে আৰু আমাৰ কোকৰাঝাৰত পদমফুলে আমাক ট্ৰেক্টৰৰ ছবিত ভোট দিব আমি জয়যুক্ত কৰিম পৰস্পৰে সহায় কৰিম আজি আমাৰ এনডি হিচাপে যিখিনি প্ৰস্তুতি সেই প্ৰস্তুতি একেবাৰে তুংগত হৈছে যে আজি সঁচাসঁচিকে ভাল লাগিছে যে আজি থুৰিবাৰী আমাৰ এই উলুবাৰীত ইউপিপিএল দলত বিশেষকৈ অইন দলৰ ফালৰ পৰা আজি প্ৰায় 500 তেনেকৈ জইনিং কৰিছে আৰু এই অনুষ্ঠান প্ৰত্যেক দিনে প্ৰত্যেকটো ব্লকৰ তেনেকৈ বা প্ৰাইমাৰীৰ এই কাৰ্যটো চলি আছে আৰু ইয়াত দেখা গৈছে যে আমাৰ এনডি হিচাপে আগন্তুক যিখিনি নিৰ্বাচন সেই নিৰ্বাচনত আমি 70% ভোট শ্বেয়াৰ আমি নিশ্চয়কৈ পাম আৰু এনেকৈয়ে কোকৰাঝাৰ চিটটো আমি জিকি যাম চাওক 70% ভোট শ্বেয়াৰ পোৱাৰ পিছত কোনোবা কাৰোবাৰ লগত মিত্ৰজোঁট বা মিত্ৰতা কৰিলেও তাত কি এটা মানে তেওঁলোকৰ গুৰুত্ব কিমান থাকিব এই কথাটো ইয়াতে স্পষ্ট হয় সেইকাৰণে মুঠতে আমি নিশ্চিত যে অহা নিৰ্বাচনত আমি 70% ভোট শ্বেয়াৰ আমি পাম আৰু এনেকৈ আমাৰ কোকৰাঝাৰ চিটটো আমি আমাৰ পক্ষলৈ আনিব সক্ষম হ'ম